নমস্কাৰ মই নব গগৈ মিয়াখেদা অভিযানক লৈ এবাৰ গৰজি উঠিছে সাংসদ গৌৰৱ গগৈ বাংলাদেশীৰ নামত ভাৰতীয়ক অত্যাচাৰ চলাবলৈ নিদিও চাকৰিৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে বন্দুক গাদী ৰক্ষা কৰিবৰ বাবে অসমত এতিয়া অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে গৌৰৱ গগৈৰ প্ৰশ্ন কৰিছে অবৈধ বাংলাদেশী কিমান ধৰিলে তাৰ হিচাপ দিয়ক চৰকাৰে এটা ডাঙৰ খবৰ আমি এমত লৈ আহিছো যে বাংলাদেশীৰ নামত ভাৰতীয়ক অত্যাচাৰ চলাবলৈ আমি নিদিও স্পষ্ট ঘোষণা কৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈয়ে এই ডাঙৰ মন্তব্য কৰিছে চাকৰিৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে বন্দুক আগ্নেয়াস্ত্ৰ তুলি দিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে ডাঙৰ মন্তব্য কৰিছে গাদী ৰক্ষা কৰিবলৈ অসমত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশী কিমান ধৰিলে তাৰ হিচাপ দিয়ক চৰকাৰে অবৈধ বাংলাদেশী কিমান ধৰিলে তাৰ হিচাপ প্ৰদান কৰক 16 মেত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে এই প্ৰশ্নও এতিয়া উত্থাপন কৰিছে এপিসিসিৰ সভাপতি গৌৰৱ গগৈয়ে বড়োসকলৰ ভূমি আদানী গতাই দিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজে সফল হ'বলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনীতি এনে এক ডাঙৰ মন্তব্য এপিসিসিৰ সভাপতি গৌৰৱ গগৈ দল সংগঠনে গণতান্ত্ৰিক আন্দোলন কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু আইন হাতত তুলিব লব নালাগে বুলি সংগঠনে উল্লেখ কৰিছে এটা ডাঙৰ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে মিয়াখেদা অভিযানক লৈ এনেদৰে গৌৰৱ গগৈ এই মন্তব্য আমি পুনৰবাৰ উল্লেখ কৰিছো মিয়াখেদা অভিযানক লৈ গৰ্জন গৌৰৱ গগৈ বাংলাদেশীৰ নামত ভাৰতীয়ক অত্যাচাৰ চলাবলৈ দিয়া নহব বা নিদিও এনে এক হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ ভাষাৰে সমালোচনা চাকৰিৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিছে বন্দুক গাদী ৰক্ষা কৰিবৰ বাবে অসমত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীক্ষ্ণ প্ৰশ্নবান তীক্ষ্ণ বাক্যবান এতে গৌৰৱ গগৈ অবৈধ বাংলাদেশী কিমান ধৰিলে তাৰ হিচাপ দিয়ক চৰকাৰে লগতে গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে 16 মেত বিদেশী খেদিম বুলি কোৱা চৰকাৰে কিমানজন বিদেশী খেদিলে তাৰ প্ৰমাণ দিয়ক উত্তৰ দিয়ক গৌৰৱ গগৈয়ে এই ডাঙৰ মন্তব্য কৰিছে মন্তব্য আছে গৌৰৱ গগৈয়ে কি কৈছিল মন্তব্য আগবঢ়াইছো বাংলাদেশী অবৈধ বাংলাদেশী এনআরসি ভিতৰত সোমাব নালাগে ভোটৰ তালিকাত সোমাব নালাগে অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে সেইকাৰণে আমাৰ দিনত আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছে প্ৰায়তো তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছে কিন্তু আমি দেখিছো যে একিটা দিন বাংলাদেশী নামৰ ৰাজনীতি হৈ আছে বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমি তো প্ৰমাণ পোৱা নাই অবৈধ বাংলাদেশী কিমান তেওঁলোকে ধৰিলে কিমান পঠাইছে আমি তো তাৰ প্ৰমাণ কোনো তথ্য পোৱা নাই আৰু এটো কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিও এয়া হিন্দুৱে হওক মুছলিমে হওক বঙালী হিন্দু হওক বঙালী মুছলিমে হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি বৰ অসমটো আমি ৰাখিবলৈ বিচাৰো আৰু হেয়া বেছিভাগ অসমীয়া মানুহৰ আবেগ অসমীয়া মানুহে গম পাই গৈছে নিৰ্বাচন কাক চাপিছে মুখ্যমন্ত্ৰী বিফল হৈছে মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন সনৱাল কছাৰী নিৰ্বাচন পাতিবলৈ বিফল হৈছে কাৰ্বি আংলঙৰ তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ এই সাংবিধানিক অধিকাৰটো দিবলৈ বিচৰা নাই বড়োৰ মাটি আজি আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে তো আজি নিজৰ গাদী সুৰক্ষা কৰিবলৈ আজি অসমৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকৈ বেছি এতিয়া ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে আৰু তেখেতৰ ৰাজনীতি কেতিয়াও সফল হ'বলৈ নিদিয়ে আমি প্ৰত্যেক দল সংগঠনৰ যি গণতান্ত্ৰিক তেওঁলোকৰ অধিকাৰ যি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিবলৈ বিচাৰে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক আমাৰ যেতিয়া এনআৰসি আমি সম্পৰ্কে যেতিয়া এনআৰসি আমি সৃষ্টি কৰিছো সেই সময়ত আমি সকলো লোকৰ আলোচনা কৰিছো আসলকে আমি আলোচনা কৰিছো কিন্তু
যি কাম প্ৰশাসনৰ হয় সেইখিনি কাম প্ৰশাসনে কৰিব লাগে আৰু যদি এতিয়া সাধাৰণ ৰাইজে প্ৰশাসনৰ কাম কৰিবলগীয়া হয় তেতিয়া প্ৰশাসনে নিজৰ আমাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দিলেই হ'ল তেওঁ ক'ব লাগে যে মই বিফল হৈছোঁ মই পাৰা নাই মই গৃহ বিভাগৰ দায়িত্ব মই লওঁতে মই বিফল হৈছোঁ মই অবৈধ বাংলাদেশী বিদায় দিব পৰা নাই মই মানুহক মই নিৰাপত্তা দিব পৰা নাই সেইকাৰণে মই মানুহক এতিয়া বন্দুক দিছোঁ তো মুখ্যমন্ত্ৰী পদত্যাগ কৰক পদত্যাগটো কৰা নাই এতিয়াও ক'ত বাগান কিনিব পাৰে ইয়াতো ক'ৰবাত তিনিচুকীয়াত বাগান কিনিছে শুনিছোঁ মই ক'ত বাগান কিনিব পাৰে ক'ত ৰিজৰ্ট কিনিব পাৰে সেইটোৱে লৈ তেওঁলোকে ব্যস্ত আজি অসমৰ ভিতৰত কংগ্ৰেছৰ ইতিহাস গণতান্ত্ৰিক আন্দোলন কৰা সকলৰ লগত আমি আলোচনা কৰিবলৈ প্ৰস্তুত ভাষা আন্দোলনৰ সময়তে হওক তেল আন্দোলন সময়তে হওক NRC সময়তে হওক কাৰ বিৰুদ্ধে কোনে থিয় হৈছে তো সেইকাৰণে কোনো যে নিজৰ হাতত আইন নলয় তাৰ দায়িত্ব এইখন চৰকাৰ আৰু যদি চৰকাৰে সেই দায়িত্বটো পালন কৰিব নোৱাৰে ধৰি ৰাখিব নোৱাৰে তেতিয়া এদিনো তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থকা তেওঁৰ সুবিধাটো থাকিব নালাগে এদিনো তেওঁ ৰৈ থাকিব নালাগে আজিয়ে পদত্যাগ দি দিয়ক বাংলাদেশী অবৈধ বাংলাদেশী NRC ভিতৰত সোমাব নালাগে ভোটৰ তালিকাত সোমাব নালাগে অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে সেইকাৰণে আমাৰ দিনতো আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছে প্ৰায়তো তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছে কিন্তু আমি দেখিছোঁ যে এইকেইটা দিন বাংলাদেশী নামৰ ৰাজনীতি হৈ আছে বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমিতো প্ৰমাণ পোৱা নাই অবৈধ বাংলাদেশী কিমান তেওঁলোকে ধৰিলে কিমান পঠাইছে আমিতো তাৰ একো প্ৰমাণ কোনো তথ্য পোৱা নাই আৰু এইটোও কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক মুছলিমে হওক বঙালী হিন্দু হওক বঙালী মুছলিমে হওক আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে আমি এই বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ আৰু সেয়া বেছিভাগ অসমীয়া মানুহৰ আৱেগ অসমীয়া মানুহে গম পাই গৈছে নিৰ্বাচন কাষ চাপিছে মুখ্যমন্ত্ৰী বিফল হৈছে মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন সোণোৱাল কছাৰী নিৰ্বাচন পাতিবলৈ বিফল হৈছে কাৰ্বি আংলঙৰ তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰটো দিবলৈ বিচৰা নাই বড়োৰ মাটি আজি আদানীক বিক্ৰী কৰিবলৈ বিচাৰিছে তো আজি নিজৰ গাদী সুৰক্ষা কৰিবলৈ আজি অসমৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে অসমৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বেছি এতিয়া ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে আৰু তেখেতৰ ৰাজনীতি কেতিয়াও সফল হ'বলৈ নিদিয়ে আমি প্ৰত্যেক দল সংগঠনৰ যি গণতান্ত্ৰিক তেওঁলোকৰ অধিকাৰ যি গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিবলৈ বিচাৰে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক আমাৰ যেতিয়া NRC আমি সম্পৰ্কে যেতিয়া NRC আমি সৃষ্টি কৰিছোঁ সেই সময়ত আমি সকলো লোকৰ আলোচনা কৰিছোঁ আচলতে আমি আলোচনা কৰিছোঁ কিন্তু যি কাম প্ৰশাসনৰ হয় সেইখিনি কাম প্ৰশাসনে কৰিব লাগে আৰু যদি এতিয়া সাধাৰণ ৰাইজে প্ৰশাসনৰ কাম কৰিবলগীয়া হয় তেতিয়া প্ৰশাসনে নিজৰ আমাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দিলেই হ'ল তেওঁ ক'ব লাগে যে মই বিফল হৈছোঁ মই পাৰা নাই মই গৃহ বিভাগৰ দায়িত্ব মই লওঁতে মই বিফল হৈছোঁ মই অবৈধ বাংলাদেশী বিদায় দিব পৰা নাই মই মানুহক মই নিৰাপত্তা দিব পৰা নাই সেইকাৰণে মই মানুহক এতিয়া বন্দুক দিছোঁ তো মুখ্যমন্ত্ৰী পদত্যাগ কৰক পদত্যাগটো কৰা নাই এতিয়াও ক'ত বাগান কিনিব পাৰে ইয়াতো ক'ৰবাত তিনিচুকীয়াত বাগান কিনিছে শুনিছোঁ মই ক'ত বাগান কিনিব পাৰে ক'ত ৰিজৰ্ট কিনিব পাৰে সেইটোৱে লৈ তেওঁলোকে ব্যস্ত আজি অসমৰ ভিতৰত কংগ্ৰেছৰ ইতিহাস গণতান্ত্ৰিক আন্দোলন কৰা সকলৰ লগত আমি আলোচনা কৰিবলৈ প্ৰস্তুত ভাষা আন্দোলনৰ সময়তে হওক তেল আন্দোলন সময়তে হওক NRC সময়তে হওক কাৰ বিৰুদ্ধে কোনে থিয় হৈছে
তো সেইকাৰণে কোনো যে নিজৰ হাতত আইন নলয় তাৰ দায়িত্ব এইখন চৰকাৰ আৰু যদি চৰকাৰে সেই দায়িত্বটো পালন কৰিব নোৱাৰে ধৰি ৰাখিব নোৱাৰে তেতিয়া এদিনো তেওঁ মুখ্যমন্ত্ৰী চকীত বহি থকা তেওঁৰ সুবিধাটো থাকিব নালাগে এদিনো তেওঁ ৰৈ থাকিব নালাগে আজিয়ে পদত্যাগ